তামুলপুৰ জিলাৰ ১ নং কালিপুৰত অঘটন কুঁৱা চাফা কৰিবলৈ গৈ মৃত্যু দুগৰাকী লোকৰ আজি পুৱাৰ ভাগত জিলাখনৰ ১ নং কালিপুৰত চন্দ্ৰ বাহাদুৰ লিম্বুৰ ঘৰত কুঁৱা চাফা কৰিবলৈ কুঁৱাৰ ভিতৰত সোমাইছিল তপন ৰাজবংশী নামৰ এগৰাকী লোক তপন ৰাজবংশী কুঁৱাৰ ভিতৰত অক্সিজেনৰ অভাৱত ককবকাই থকা দেখি তপনক উদ্ধাৰ কৰিবলৈ চন্দ্ৰ বাহাদুৰ লিম্বু কুঁৱাৰ ভিতৰত প্ৰৱেশ কৰে যদিও অক্সিজেনৰ অভাৱত দুয়োগৰাকী লোক মৃত্যুমুখত পৰে লগে লগে অঞ্চলটোত ধোঁৱা ধোঁৱা লাগে ঘটনাৰ খবৰ পাই তামুলপুৰ জিলাৰ আৰক্ষী অধীক্ষক দিগন্ত কুমাৰ চৌধুৰী উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ পিছতেই দণ্ডাধীশ তামুলপুৰ আৰক্ষী SSBৰ লগতে SDRF বাহিনী উপস্থিত হৈ মৃতদেহ দুটা কুঁৱাৰ ভিতৰৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় বৰ্তমান আৰক্ষীৰ লোকে মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰলৈ প্ৰেৰণ কৰিছে ইফালে অঞ্চলটোত হৈ থকা খোৱাপানীৰ অভাৱৰ বাবে এনে দুৰ্ঘটনা সংঘটিত হোৱাৰ লগতে জল জীৱন মিছন প্ৰকল্পৰ পানী যোগান আঁচনিটো বিগত প্ৰায় এবছৰ ধৰি বিকল হৈ আছে বুলি অভিযোগ উত্থাপন কৰে গাঁওবাসীয়ে ৰাতিপুৱা আমি ৮ বজাত খবৰ পাওঁ যে একদম কালিপুৰত এজন কুঁৱা খান্দি থকা মানুহ দুজন মানুহ সোমাই গৈছে আৰু কোনো ৰেছপন্স দিয়া নাই আমি আহিলোঁ ঘটনাস্থলী আহি কিনে আমি SDRF SDRF খবৰ দিলোঁ তাৰপৰা ৰঙিয়াৰ পৰা মানুহ আহিল SDRF আহি কিনে আমাৰ SSB RR টীম এটা আহিল আহি কিনে আমি দুটা বডি এতিয়া ৰেস্কিউ কৰিছোঁ ঘটনাস্থলীত আমি জানিব পাৰিছোঁ যে ৰাতিপুৱা তেখেতলোকে কুঁৱা চাফা কৰি থাকোঁতে প্ৰথমতে আমাৰ তপন ৰাজবংশী বুলি মানুহগৰাকীজন সোমাই গৈছিল চাফা কৰিবলৈ ৰেছপন্স দিয়াৰ বাবে তাৰ ওচৰত লগতে থকা এই ঘৰৰ মালিক আমাৰ চন্দ্ৰ বাহাদুৰ লিম্বু তেখেতেও সোমাই গ'ল তাৰপিছত দুইজনে কোনো ৰেছপন্স নিদিয়াত পাছত গাঁৱৰ মানুহে আমাক খবৰ দিয়াত আমি দুজন বডি ৰেস্কিউ কৰিছোঁ এতিয়া বৰ্তমান মেজিষ্ট্ৰেটে এতিয়া ইনকুৱেষ্ট কৰিছে PMৰ কাৰণে পঠিওৱা হ'ব মানে ১ নং কালিপুৰ বাহাদুৰ লিম্বু হয় এজন দেউতা নি আছোঁ তেখেতৰ কুঁৱাটো মানে খৰাঙত শুকোৱাৰ কাৰণে হাজিৰা মানুহ এজন মাতি তেওঁ কুঁৱা বেলেগ তলত ৰিং হোৱাবলৈ পানী হেৰি কাৰণে চাফা কৰাৰ কাৰণে সোমাইছিলে প্ৰথমে যিজন চাফা কৰিবলৈ সোমাইছে হাজিৰা মানুহ তপন ৰাজবংশী বুলি ল'ৰাটো তাৰমানে তৎভত নোহোৱাৰ কাৰণে তেওঁ মানে বচোৱাৰ কাৰণে তেওঁ নিজে নামি গ'ল কুঁৱাৰ তলত নামি যোৱাৰ পিছত তেখেতেও তাৰমানে ভিতৰতে তেওঁ মৰিলে দুইজন মৃত্যু হৈছে দুজন উদ্ধাৰ কৰা হৈছে এতিয়া বৰ্তমান এতিয়া আমাৰ স্থানীয় পুলিচে SDRFৰ টিমক মাতি আনি ওলাই লৈছে অসম আদিত্য তামুলপুৰ।